হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ভাবিলোঁ ৰাতিপুৱাই পুৱাই বৰষুণৰ বতৰত অলপ পুৰিকে বনাওঁ। গতিকে আহকচোন চাওঁ কেনেকৈ কি কৰিলোঁ। যেনে বেছি হেৰি কৰা নাই, চিম্পুলকৈ আৰু অলপ নিমখ আৰু তাৰ লগত অলপ ৰিফাইন দি কোমলকৈ মঠি ল'লোঁ। তেতিয়া মানে আটাটো অলপ পুৰিকেইটা অলপ ছফ্ট হয় বুলি কোৱা শুনো, কিন্তু ময়ো ইমান বিশেষ নাজানো। প্ৰথম হেৰি কৰি এইটো আটা আশীৰ্বাদ আটাৰ সৈতে হেৰি কৰিছোঁ। আশীৰ্বাদ আটাটো খাই মই ইমান বিশেষ ভাল নাপাওঁ, কাৰণ কিবা টিটিকি পাওঁ। ময়ে পাওঁ নে কি অকল নাজানো। এনেই পৰাপক্ষত আমি বগা আটাটোহে খাওঁ, এইটো ৰঙা আটাটো দি বনাইছোঁ। হ'লেও মানে আজি বনাই চাওঁ। ৰাতিপুৱা আমি মানে মানুহজনে ক'লে বোলে আজি পুৰিকে খাওঁ, গতিকে যিমান পাৰোঁ কোমলকৈ বনাবলৈ চেষ্টা কৰিছোঁ। নহয়গৈ নাজানো আৰু কোমলকৈ মঠি ঢাকি পিনি কুকাৰত চানাকেইটা দি দিলোঁ, বুট দালি আৰু লগতে দুটামান আলু দি দিছোঁ। বিশেষ একো দিয়া নাই, নিমখ দি প্ৰথমতে আমি কুকাৰত পানী দি চিটিহে মাৰি ল'ম। চিটিও লাগি গ'ল। আটাকেইটাও থৈ দিয়া আছে, আটাকেইটা হেৰি কৰি লওঁ আৰু আনি লৈছোঁ সন্মুখলৈ বেলিবলৈ চাইছোঁ কোমল হৈছে নে ধুনীয়াকৈ চফ্ট হৈ গৈছে। সেইফালে কেৰাহীত অলপ ঘিউ দি অলপ পিঁয়াজ দি অলপ হেৰি কৰি তেল মাৰি ল'লোঁ। তেল মাৰি ইয়াত ধুনীয়াকৈ সিজিয়ে গ'ল কুকাৰত চিটি মাৰোঁতে। লগতে মান ধনিয়া পাত দুখিলামান দি দিছোঁ, অলপ গোন্ধটো ধুনীয়া আহিবৰ কাৰণে। এইফালে মোৰ দালি হৈয়ে গ'ল। এইফালে পুৰিকেইটা বেলি লওঁ আৰু পুৰিও বেলি ল'লোঁ। আনফালে কেৰাহীত তেল দি থোৱাই আছে, গৰম হ'লেই একদম ধুনীয়াকৈ ফুলি আহিছে। দেখিয়ে খাওঁ লাগি গৈছেগৈ। ধুনীয়াকৈ একদম এটাকে ফুলিছে বাৰু দেই। মই বোলো ফুলিব চিন্তাত আছিলোঁ, কাৰণ ঠাণ্ডা পানী দিয়েই মঠিছোঁ। আনকালে গৰম পানী দি মঠোঁ হ'লে, ফাৰ্ষ্ট টাইম মই ঠাণ্ডা পানী দিয়েই মঠিছোঁ। মোৰ লগৰ এজনীয়ে কৈছিলে বোলে ঠাণ্ডা পানী দিলেও এনেকৈ ছফ্টেই হয়, গতিকে চালোঁ তাইৰ কথা মতে তাই ধুনীয়াকৈ ফুলিলে, ছফ্টো হ'ল। লাষ্টৰ মোৰ ডিছখন এনেকুৱা হ'ল। আজিলৈ